তেজপুৰ অসমীয়া ব্যৱসায়ী সন্থাৰ সভাপতি তেজপুৰ ঘৰপৰা চুবুৰী উদীয়মান ব্যৱসায়ী বকুল বৰাৰ ব্যৱসায়িক প্ৰতিষ্ঠান সুৰভিয়ে এই বছৰ সফলতাৰে ৰূপালী জয়ন্তী বৰ্ষত ভৰি দিয়ে। 1998 চনৰ এটি ব্যৱসায়ী প্ৰতিষ্ঠানৰ পৰা 4টা ব্যৱসায়ী প্ৰতিষ্ঠানলৈ প্ৰসাৰিত হোৱাত ব্যৱসায়িক প্ৰতিষ্ঠানটোৱে বছৰজোৰা ৰূপালী জয়ন্তী কাৰ্যসূচী গ্ৰহণ কৰি প্ৰথম পৰ্যায়ৰ গডৰেজ ইনস্পায়াৰ হাবৰ সহযোগত সপ্তাহজোৰা শিশুৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰি পুৰস্কাৰসমূহ বিতৰণ কৰে। পুৰস্কাৰ বিতৰণী সভাত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট লেখক দিলীপ কুমাৰ বৰুৱা, সমাজসেৱক ৰবীন শৰ্মা আৰু গুৱাহাটী গডৰেজৰ বিষয়া ধীৰাজ শৰ্মা। বঁটা বিতৰণী সভাৰ আৰম্ভণিতে শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে দিলীপ কুমাৰ বৰুৱাই। সভা পৰিচালনা কৰে সুৰভি পৰিচালন সঞ্চালক বকুল বৰাই। শিশুৰ চিত্ৰাংকন প্ৰতিযোগিতাৰ ক শাখাত পুৰস্কাৰ লাভ কৰে প্ৰথম গীতাৰ্থ শইকীয়া, দ্বিতীয় প্ৰজ্ঞানজ্যোতি নাথ আৰু তৃতীয় দ্বৈতভাৱে দিব্যাংগনা নাথ আৰু তনিষ্ঠা দত্ত শইকীয়া। খ শাখাত প্ৰথম তেজস্বী বৰদলৈ, দ্বিতীয় ৰোহিত ছেত্ৰী আৰু তৃতীয় দ্বৈতভাৱে লাভ কৰে কৌশিক নাথ আৰু সাগৰিকা দত্তই। উদগনি পুৰস্কাৰ লাভ কৰে ক্ৰমে প্ৰজ্ঞান দাস, সোহম চেটাৰ্জী, হিমেশ সিং আৰু সাগৰিকা নাথে। সকলোকে ট্ৰফি আৰু প্ৰমাণ পত্ৰৰ লগতে গডৰেজৰ পিনৰ পৰা উপহাৰ কুপন দিয়া হয়। বঁটা বিতৰণী সভাত পৰুৱাত সুৰভি বিপণীত লোকাৰণ্য হৈ পৰে। চিত্ৰাংকনত ভাগ লোৱা সকলোকে যোগদানৰ প্ৰমাণ পত্ৰ আৰু উপহাৰ কুপন দিয়া হয়। সুৰভিৰ এনে প্ৰয়াস সকলোৱে প্ৰশংসা কৰিছে। উল্লেখ্য যে বকুল বৰাৰ তৎপৰতাতে তেজপুৰত অসমীয়া ব্যৱসায়ী সন্থা নামৰ এক অনুষ্ঠানৰ গঢ় লৈ উঠাৰ লগতে এই অনুষ্ঠানৰ জৰিয়তে যোগাত্মক কাৰ্যসূচী গ্ৰহণ কৰি অহাৰ উপৰিও প্ৰতি বছৰ সাউদ ভোলানাথ বৰুৱাৰ স্মৃতি দিৱসৰ দিনটোত বাণিজ্য দিৱস হিচাপে উদযাপন কৰি আহিছে। মেছাৰ্ছ সুৰভিয়ে 25টা বছৰ গৰকিলে আৰু গৌৰৱ উজ্জ্বল 25টা বৰ্ষৰ উদযাপনৰ বাবে গডৰেজ ইনস্পায়াৰ হাব আৰু MS সুৰভিৰ সহযোগত এই ৰূপালী জয়ন্তী বৰ্ষ হিচাপে আমি কণ কণ ল'ৰা ছোৱালীসকলৰ মাজত এটা চিত্ৰাংকন প্ৰতিযোগিতা আয়োজন কৰিলোঁ। এই প্ৰতিযোগিতাত তেজপুৰৰ যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছিলে। প্ৰথম ৰাউণ্ডত ইতিমধ্যে 22 তাৰিখে হৈ গৈছিলে। 22 তাৰিখে সকলো ছাত্ৰ ছাত্ৰীয়ে নিজৰ ঘৰতেই নিজৰ পচন্দ অনুযায়ী তেওঁলোকে চিত্ৰ অংকন কৰিছিলে। আৰু তাৰ পৰা দুইটা গ্ৰুপৰ A ৰাউণ্ড আৰু B ৰাউণ্ডৰ পৰা 25জন আমি ছাত্ৰ ছাত্ৰী আমি প্ৰতিযোগিতাত আমি নিৰ্বাচিত কৰিছিলোঁ। আজি 29 তাৰিখে 1:30 বজাৰ পৰা 1:30 মিনিটৰ পৰা প্ৰথম ৰাউণ্ডৰ ইতিমধ্যে আমাৰ ছাত্ৰ ছাত্ৰীলৈ অংশগ্ৰহণ কৰিলে। এতিয়া 4টা বজাৰ পৰা 3:30টাৰ পৰা দ্বিতীয় ৰাউণ্ডৰ ছাত্ৰ ছাত্ৰীসকলে অংশগ্ৰহণ কৰিছে। আৰু এই ছাত্ৰ ছাত্ৰীসকলে ইমান সুন্দৰ অংকন কৰিছে, বিশেষকৈ আমাৰ মহান শিল্পী জুবিন গাৰ্গৰ মৃত্যুত আমাৰ ছাত্ৰ ছাত্ৰীসকলে যি ধৰণে জুবিন গাৰ্গৰ চিত্ৰ অংকন কৰিছে বা বিভিন্ন ধৰণৰ চিত্ৰ অংকন কৰিছে, আমি দেখি অভিভূত যে প্ৰয়াত বা মৃত্যু এই মহান শিল্পীজনৰ যি সৃষ্টিৰাজি পিছলৈ এই কণ কণ ল'ৰা ছোৱালীসকলে যে সৃষ্টি আগুৱাই নিব আমি অনুমান কৰিছোঁ বা আমি আশা ৰাখিছোঁ। আৰু লগতে সুৰভিয়ে 25টা বছৰ আমাৰ তেজপুৰীয়া ৰাইজক
এটা সুন্দৰ প্ৰডাক্ট দিবলৈ চেষ্টা কৰিছে, ছাৰ্ভিচ দিবলৈ চেষ্টা কৰিছে। যিকোনো সমস্যাত প্ৰডাক্টটো লোৱাৰ পিছত সমস্যা সমাধানৰ কাৰণে আমি কাষ্টমাৰৰ যিটো ছাৰ্ভিচ দিব লাগে সেই ছাৰ্ভিচটো আমি কণ্টিনিউৱাছ প্ৰচেছ আমি দি আছোঁ আৰু এটা সুন্দৰ প্ৰডাক্ট দিবলৈ আমি সদায় চেষ্টা কৰিছোঁ। ইয়াত আপোনাৰ গডৰেজ ইনস্পায়াৰ হাবত ইয়াত আপোনাৰ এচিয়ে হওক, ফ্ৰিজেই হওক, ৱাশ্বিং মেচিনেই হওক বা বিভিন্ন ধৰণৰ ইলেক্ট্ৰনিক্স এপ্লায়েন্সেছ আমাৰ ইয়াত আছে। বিশেষকৈ এই এপ্লায়েন্সেছসমূহৰ বিষয়ত তেজপুৰত আমাৰ ইয়াত যদি আহে সুৰভিত, আপোনাৰ ইয়াত বিভিন্ন ধৰণৰ ৰেঞ্জ পাব, কালাৰ কম্বিনেশ্যন পাব বা প্ৰডাক্ট পাব। ইয়াতে এটাই সুবিধা হ'ল কি প্ৰডাক্টখিনি নিয়াৰ পিছত আপোনাৰ ৱাৰেণ্টি কেপাচিটি বেছি আছে, ইঞ্চুৰেঞ্চ পলিচি আছে, বিভিন্ন ধৰণৰ সুবিধা আছে বা বিভিন্ন ধৰণৰ স্কিম ফাইনেন্সৰ সুবিধাও আছে। এই যথেষ্টখিনি সুবিধা আছে আৰু আগলৈ আমাৰ মেছাৰ্ছ সুৰভিয়ে আৰু গডৰেজ ইনস্পায়াৰৰ সহযোগিতাত তেজপুৰৰ কণ ল'ৰা ছোৱালীসকলৰ কাৰণে এইবাৰ যেনেকৈ কৰিলোঁ, আমি পিছলৈ এই ধৰণৰ কাৰ্যসূচী হাতত ল'বলৈ আমি চেষ্টা কৰিম আৰু তেজপুৰীয়া ৰাইজৰ সহায় সহযোগিতা আমি সদায় আশা ৰাখিলোঁ।